Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি কিংডম প্ৰতিষ্ঠাৰ বেলেগ মেম্বাৰ্স খিনিৰ বিষয়ে ডিটেইলছত ডিসকাস কৰিম। আগৰ ক্লাছটোত আমি অফ কোর্স এটা বেসিক ওভাৰভিউ লৈছিলো, কিছুমান বেসিক ক্ৰাইটেৰিয়া শিকিছিলো প্ৰত্যেকটা গ্ৰুপৰ হয়নে। আজি ক্লাছত আমি অলপ আৰু ডিটেইলছত সোমাম। প্ৰথমতে আমি ক্ৰাইসোফাইটছৰ ডিটেইলছ জানিবলৈ ট্ৰাই কৰিম। সো আমি কি পাইছিলো, আমি লাষ্ট ক্লাছত যদি চাও, লাষ্ট ক্লাছত আমি কি দেখিছিলো যে আমাৰ প্ৰতিষ্ঠা কিংডমৰ আমি পাঁচটা ক্লাসিফিকেশন দেখা পাও হয়নে, আৰু পাঁচটা ক্লাসিফিকেশনৰ ভিতৰত প্ৰথমটো হ'ল ক্ৰাইসোফাইট, তাৰ পিছত আমি কি পাইছিলো CD ডাইনোফ্লাজিলেট পাইছিলে স্যাৰ, ইয়েস। তাৰ পিছত CDE ইউগ্লিনয়েডছ আছিলে, ইয়েস ইউগ্লিনয়েডছ। তাৰ পিছত আমি যদি কওঁ CDE SP স্লাইম মোলস এন্ড P মানে প্ৰোটোজোয়া, yes প্ৰোটোজোয়া। সো আৰু এটা কথা লাষ্ট ক্লাছতে আমি শিকিছিলো যে যেতিয়া আমি ক্ৰাইসোফাইটছৰ পৰা ডাইনোফ্লাজিলেটছলৈ আগবাঢ়ো, গ্ৰুপছ বিলাক যেতিয়া আমি ষ্টাডি কৰো, তেতিয়া পাওঁ যে ক্ৰাইসোফাইটছ বিলাক আছিলে প্লান্ট লাইক, yes প্লান্ট লাইক, আৰু লাহে লাহে আমি প্লান্টৰ নিচিনাৰ পৰা আমি এনিমেল লাইক ক্যাৰেক্টাৰ্স বিলাকলৈ আমি মুভ কৰো। আৰু যদি প্ৰোটোজোয়া গ্ৰুপটোৰ কথা পাতো, প্ৰোটোজোয়া গ্ৰুপটো হ'ল দ্য প্ৰিমিটিভ অফ এনিমেল কিংডম, বা প্ৰিমিটিভ অফ এনিমেলছ। আমি এনিমেলছৰ একদম ক্যাৰেক্টাৰ বিলাক প্ৰিমিটিভ ষ্টেজত আমি প্ৰোটোজোয়াত দেখিবলৈ পাওঁ। সো আৰু এটা কথা জানিছিলো যে প্ৰতিষ্ঠাটো হ'ল কানেক্টিং লিংক বিটুইন all the different types of kingdom, yes। এতিয়া কথা হ'ল আজি ক্লাছত আমি প্ৰথমতে ক্ৰাইসোফাইটছটো ডিসকাস কৰো। আমি লাষ্ট ক্লাছত শিকিছিলো যে ক্ৰাইসোফাইটছ বুলি ক'লে আমি জানো দে উইল বি হোৱাট প্লান্ট লাইক, কাৰণ ফাইট শব্দটো আহিছে প্লান্ট লাইক ক্যাৰেক্টাৰৰ পৰা। প্লান্ট লাইক, দে উইল শো দ্য ক্যাৰেক্টাৰিষ্টিক্স অফ প্লান্ট লাইক characteristics, আৰু প্লান্ট লাইক characteristics মানে দে আৰ অটোট্ৰপিক ইন নেচাৰ, দে উইল বি অটোট্ৰপিক ইন নেচাৰ, অফকোৰ্স স্যাৰ অটোট্ৰপিক হ'ব হয়নে। তাত ফটোসিন্থেটিক পিগমেন্টস বিলাক থাকিব, নিজে খাদ্য বনাব পাৰিব, প্ৰথম কথা। এতিয়া ক্ৰাইসোফাইটছৰ ভিতৰত আমি দুটা মেম্বাৰ্সৰ কথা ডিটেইলছত পঢ়ো। দুটা মেম্বাৰ্স কি আছিলে, লাষ্ট ক্লাছতো আমি কৈছিলো দুটা মেম্বাৰ্স কি আছিলে। প্ৰথমটো হ'ল ডেছমিডছ, যাক আমি গোল্ডেন এলগি বুলিও কওঁ, ইয়েস গোল্ডেন এলগি বুলি কওঁ। আৰু এইটো হ'ল তোমালোকৰ ইয়াত যে ফটোগ্ৰাফ দিছো, এইটো গোল্ডেন এলগিৰে পিকচাৰ হয়। আৰু নেক্সট মেম্বাৰটো যোনটো কথা পাতি আছিলো সেইটো হ'ল তোমাৰ ডাইএটমছ। আৰু ডাইএটমছক আমি কি বুলি কওঁ, দে আৰ দ্য চিফ প্ৰডিউচাৰ্ছ অফ ওচেন, ইয়েস। আৰু ডাইএটমছৰ যদি কথা পাতা, চোৱা এইবিলাক হ'ল ডাইএটমছৰ পিকচাৰ্ছ। দে আৰ ভেৰিয়াছ টাইপছ অফ ডাইএটমছ আমি দেখিবলৈ পাওঁ, বহুতো বেলেগ শেপৰ। তো ডাইএটমছ বিলাকক আমি পাৰ্ল অফ ওচেন বুলিও কওঁ, মানে মুকুতা, সাগৰত থকা মুকুতাবিলাক হ'ল ডাইএটমছ। ওকে, চোৱা না বেলেগ শেপৰ, কি ধুনীয়া শেপৰ দেখিছানে। মই যদি জুমকে দেখাওঁ, ইউ কেন সি ভেৰি ধুনীয়া পিকচাৰ বিলাক হয়নে। সো দিছ আৰ ডাইএটমছ একচুৱেলি। নাও এতিয়া যদি আমি কথা পাতো ডাইএটমছৰ অলপ ষ্ট্ৰাকচাৰৰ বিষয়ে আমি ডিটেইলছত আৰু অলপ পঢ়িব লাগিব। আমি ডাইএটমছটো ফ'কাছ মেইনলি কৰি পেলাই বস্তুখিনি আগবাঢ়িম। ওকে, সো ডাইএটমছৰ তোমালোকৰ ষ্ট্ৰাকচাৰ ভালকে আমি ডিটেইলছত শিকিব লাগিব। ওকে, সো লেটছ ক্লিয়াৰ আপ দিছ পাৰ্ট। আমি ডাইএটমছৰ ষ্ট্ৰাকচাৰ অলপ ডিটেইলছত শিকোঁ। সো ডাইএটমছ, ডেছমিডছটো নালাগে, ডেছমিডছ গোল্ডেন এলগি বুলি গম পোৱা। ডাইএটমছটো অলপ ডিটেইলছত পঢ়িম। ডাইএটমছ, ওকে ধ্যান দিবা। ডাই মানে কি, দুটা, আৰু এটমছ মানে আমি কেমিষ্ট্ৰিত পাওঁ এটমছ মানে। সো আমি যদি চিম্পল লেংগুৱেজত কওঁ, এটমছে কি বুজায়, পাৰ্টছ বুজায়। মানে ডাইএটমছ যোনবিলাক আছে সিহঁতৰ দুটা পাৰ্ট থাকে। দুটা পাৰ্ট কেনেকুৱাকৈ, তোমালোকে চাবোনৰ কেছ দেখিছানে, আমাৰ যে ঘৰত নৰ্মেলি থাকে চাবোনৰ কেছবিলাক। সো চাবোনৰ কেছটো কেনেকুৱা, এটা তলত চাবোন ৰখা জেগাও থাকে আৰু ওপৰত কি থাকে, ওপৰত এটা খপ থাকে নাই, এনেকুৱা। ইয়েস, এইটো চাবোনৰ কেছৰ নিচিনা। সো ডাইএটমছৰ ষ্ট্ৰাকচাৰবিলাকো এনেকুৱা চাবোনৰ কেছটোৰ নিচিনা। সো ইয়াত কি থাকে, দুটা লেয়াৰ্ছ আছে, টু পাৰ্টছ মানে দুটা লেয়াৰ্ছ আছে। যোনটো আপাৰ পাৰ্ট, এইটো হ'ল আপাৰ পাৰ্ট হয়নে, আপাৰ পাৰ্টটোক আমি কওঁ এপিথিকা বুলি, আৰু যোনটো লোৱাৰ পাৰ্ট আছে, লোৱাৰ পাৰ্টটোক আমি কি বুলি কওঁ, লোৱাৰ পাৰ্টটোক হাইপোথিকা। দুটা লেয়াৰ পালো। আৰু ইয়াত ফ্লেজিলা দেখিছা নেকি, ফ্লেজিলা নাই দেখা ছাৰ, ইয়াততো ফ্লেজিলা নাই হয়নে। আৰু ফ্লেজিলা নাথাকিলে এহেঁতে
নিজৰ মৰ্জি মতে ফ্লো কৰিব নোৱাৰে যিহেতু ডায়েটমছবিলাক মেইনলি ক'ত পোৱা যায় সাগৰত পোৱা যায় মেৰিন দে আৰ মেৰিন অৰ্গেনিজম মেৰিন হয়নে সাগৰত পোৱা যায় সো সাগৰত ঢৌৱে এহেঁতক জলে তলে লৈ যাব পাৰে সাগৰৰ ঢৌ হিচাপে এহেঁতক ফ্ৰী ফ্লোটিং কৰাব পাৰে সো ডায়েটমছবিলাক হ'ল ফ্ৰী ফ্লোটিং ইন নেচাৰ ফ্ৰী ফ্লোটিং এহেঁতৰ কি নাথাকে নো ফ্লেজিলা আৰু ফ্ৰী ফ্লোটিং যেতিয়া হৈ থাকে বস্তু এটা সাগৰত যেতিয়া ফ্ৰী ফ্লোটিং বস্তুবিলাক থাকে সেহেঁতক আমি এটা সাইন্টিফিক ল্যাঙ্গুৱেজক আমি কি বুলি কওঁ প্ল্যাংটন বুলিও কওঁ প্ল্যাংটন সো ডায়েটমছ বিলাকৰ আন এটা নাম হ'ল প্ল্যাংটন ওকে সো প্ল্যাংটন প্লান্ট লাইক আৰু দে ক্যানট মুভ ইন্ডিপেন্ডেন্ট মানে দে ক্যানট মুভ উইথ देयर ओन উইল নিজৰ মতে হেঁতে ফ্লো কৰিব নোৱাৰে কাৰণ হেঁতে নিজৰ ডাইৰেকশন নিজে বাছি ল'ব নোৱাৰে কাৰণ হেঁতৰ নিজৰ ফ্লেজিলা নাই সাগৰৰ ঢৌৱে য'ত জ্বলে নিব ততে গৈ থাকিব সো এইটো গম পালো সো এহেঁতৰ ফ্লেজিলা নাথাকে এতিয়া আৰু এটা ইম্পৰ্টেন্ট কথা হ'ল ডায়েটমছৰ হেতু হ'ল ডায়েটমছৰ যোনটো সেল ওয়াল আছে ডায়েটমছৰ যোনটো সেল ওয়াল আছে তাত তোমাৰ সিলিকা পোৱা যায় এইবিলাক দেখিছানে মই সেল ওয়ালত কি লিখিছো এইবিলাক মই যে আঁকিছো গুল গুলকে these are actually silica what are these are silica আৰু এই সিলিকা থকাৰ কাৰণে ধ্যান দিবা দেই এই সিলিকা ডায়েটমছ বিলাকৰ সেল ওয়ালত থকাৰ কাৰণে ডায়েটমছ বিলাক আনডেষ্ট্ৰাক্টেবল হয় what they cannot be destructible তো আনডেষ্ট্ৰাক্টেবল হয় আনডেষ্ট্ৰাক্টেবল মানে এহেঁতক ভাঙি পেলাই আমি নাইকিয়া কৰি দিব নোৱাৰো হয়নে নাইকিয়া কৰি দিব নোৱাৰো এহেঁতৰ মৰণ নাই মানে আনডিষ্ট্ৰাক্টেবল আচ্ছা মৰণ আছে কিন্তু আনডিষ্ট্ৰাক্টেবল কেনেকে চোৱা এই সিলিকাই প্ৰথমতেতো ৰেজিষ্টেন্স প্ৰভাইড কৰে খুব এটা হাৰ্ড লেয়াৰ এটা প্ৰভাইড কৰে প্লাছ কি হয় যেতিয়া সাগৰত অফকোৰ্স আমি জানো যে কি এতিয়া এইবিলাক হ'ল ডায়েটমছ বিলাক কি হয় সাগৰত থাকে ফৰ এক্সাম্পল এইটো সাগৰৰ তলি ওকে সো দিস ইজ এ সাগৰ সংগম সাগৰত কি আছে স্যাৰ সাগৰত এইবিলাক আছে এইবিলাক আমাৰ ডায়েটমছ বিলাক আছে দিজ আৰ ডায়েটমছ আৰু ডায়েটমছ বিলাকৰ গাত কি আছে দ্য সেল ওয়াল ইজ মেড আপ অফ সিলিকা ইয়েস এইবিলাক সিলিকা আছে তো যেতিয়া ডায়েটমছ বিলাক মৰি যায় ডেডটো হ'ব দে আৰ লিভিং অৰ্গেনিজম অফকোৰ্স দে আৰ ডেড মৰিবই এটা সময়ত যেতিয়া মৰি যায় মৰি গ'লে এহেঁতে কি হয় সেটেল ডাউন হৈ যায় তলত জমা হৈ যায় হলে এইবিলাক সেল ওয়াল বিলাক যোনবিলাক সেল ওয়াল আছিলে এহেঁতৰ এই সেল ওয়াল বিলাক সব জমা হৈ যায় তলত সাগৰৰ তলিত ইয়েস তো বস্তুবিলাক সব মানে সাগৰৰ তলিলে গুচি যায় ডায়েটমছৰ বডিটো ডায়েটমছৰ যোনটো বডি ষ্ট্ৰাকচাৰ আছে অৰ্গেনিজমটো মৰি গ'ল কিন্তু বডিটো কি হৈ যায় লাহে লাহে সেটেল ডাউন হৈ যায় আৰু আমি যদি চাওঁ বিলিয়ন ইয়াৰ্ছ এনেকে বিলিয়ন ইয়াৰ্ছৰ পিছত কি হ'ব এই ডায়েটমছবিলাক মৰি সাগৰৰ তলিত ডাঙৰ জমা কৰি পেলাই বহুত ডাঙৰ এৰিয়া ডায়েটমিচিয়াছ আৰ্থ মানে এইটো এটা স্পেচিয়েল টাইপ অফ কি হয় মাটি টাইপৰ বনি যায় এনেকে বুজিছানে জমা হৈ বহুত লাখ বছৰ এনেকে কিমান বছৰ লাখ বছৰ মৰি ডায়েটমছবিলাক যেতিয়া থাকে এটা জায়গাতে জমা হৈ থাকে তেতিয়া সাগৰৰ তলিত কি হয় সাগৰৰ তলিত এইবিলাক ডায়েটমেচিয়াছ আৰ্থ হিচাপে পোৱা যায় ডায়েটমৰ পৰা আহিছে সেইকাৰণে ডায়েটমেচিয়াছ আৰ্থ হিচাপে পোৱা যায় এই ডায়েটমেচিয়াছ আৰ্থবিলাক আমাৰ হিউমেনৰ কাৰণে বহুত বেনিফিচিয়েল ডায়েটমেচিয়াছ আৰ্থবিলাক আমি সাগৰৰ তলিৰ পৰা উঠাই আনো আৰু ডায়েটমেচিয়াছ আৰ্থবিলাক আমি ইউজ কৰি পেলাই কি কৰোঁ কিছুমান ফিল্ট্ৰেশ্যন টেকনিকত ইউজ ফৰ ফিল্ট্ৰেশ্যন এণ্ড অলছ' ফৰ পলিচিঙৰ কাৰণে ইউজ কৰিব পাৰোঁ চোৱা কেনেকৈ পলিচিঙৰ কাৰণে ইউজ হয় পলিচিং মানে বুজি পাইছে পলিচ যে কৰেও আমাৰ যে চেণ্ড পেপাৰ মানে কি বুলি কওঁ আমাৰ চিৰিজ পেপাৰবিলাক যে পাওঁ যে এই কাঠত মাৰে গ্লাছত মাৰে ৱালবিলাক একদম প্লেইন কৰি পেলাই যে চিৰিজ পেপাৰবিলাক মাৰে সেই চিৰিজ পেপাৰবিলাক বনে এইবিলাকে ডায়েটমেচিয়াছ আৰ্থ দি বনে সাগৰৰ তলিৰ পৰা আমি খানি আনো আৰু সেইবিলাক একচুৱেলি কি আছিলে সৌ ডায়েটমছত পোৱা সেল ওয়ালত পোৱা একচুৱেলি সিলিকাবিলাক বুজি পাইছানে আকৌ এটা ইম্পৰ্টেণ্ট কথা যে এইখিনি স্যাৰ আপুনি ফিল্ট্ৰেশ্যনৰ কাৰণেও ইউজ হয় বুলি কৈছে দিছ কেন অলছ' বি ইউজ ফৰ ফিল্ট্ৰেশ্যনৰ কাৰণে কেনেকৈ ইউজ হয় চোৱা যদি আমি
হেৰিটো চাওঁ ষ্ট্ৰাকচাৰখিনি চাওঁ দেখিছানে এনেকুৱা এনেকুৱা ফুটা ফুটা তল মাজে মাজে এনেকৈ ফুটা আছে যেতিয়া ফুটা আছে ইয়াত যেতিয়া তুমি ডাঙৰ বস্তু এটা চেকিব বিচাৰিবা যেনেকৈ আমি যেতিয়া অইল ফিল্ট্ৰেশ্যন কৰোঁ অইল ফিল্ট্ৰেশ্যন বা আমি কিছুমান ড্ৰাগছ আছে কিছুমান মেডিচিন জাতীয় বস্তু আছে যোনবিলাকৰ ফিল্ট্ৰেশ্যন কৰাটো বহুত ইম্পৰ্টেণ্ট চ' এই অইল ড্ৰাগবিলাক যেতিয়া দি দিবা ফিল্টাৰ কৰিবলৈ একদম পূৰা পিয়'ৰ ধুনীয়াকৈ ফিল্টাৰ কৰিবলৈ যেতিয়া দি দিবা তেতিয়া কি হ'ব এই ডাঙৰ ডাঙৰগুলা লেতেৰা বস্তু আছে যোনবিলাক লেতেৰা বস্তু আছে সেইবিলাক ওপৰত ফচি যাব আৰু কি হ'ব ধুনীয়াকৈ আমাৰ যোনবিলাক অইলছ আছে আৰু যোনবিলাক মেডিচিনছ আমাক লাগে সেইখিনি কি হ'ব ফিল্টাৰ আউট হৈ যাব আৰু এইটো কিহৰ কাৰণে হৈছে বিকজ এই ডায়েটমিচিয়াছ আৰ্থত কি হয় সৰু সৰু প'ৰ্ছ থাকে প'ৰ্ছ আৰু এই প'ৰ্ছেদি ধুনীয়াকৈ বস্তুবিলাক পাৰ হৈ যায় আৰু ছাৰ পলিচিং কেনেকৈ হয় যদি চোৱা খুৰদুৰা হয়নে নহয় খুৰদুৰা যদি চাওঁ এইটো খুৰদুৰা মানে কি এনেকা কি কয় বালিয়া ধৰণৰ ৰাফ পেচ তো এই বিকজ অফ দিছ ৰাফ পেচ আমি ধুনীয়াকৈ পলিচিং কৰিব পাৰোঁ বুজিছা চ' ক্ৰাইচোফাইটছৰ আমি ডিটেইল ষ্ট্ৰাকচাৰটো পঢ়িলোঁ মেইন কি চাবোনৰ কেঁচু নিচিনা ক্ৰাইচোফাইটছৰ ভিতৰত আমাৰ ডায়েটমছৰ যদি ষ্ট্ৰাকচাৰৰ কথা পাতোঁ আমাৰ দুটা লেয়াৰ থাকে যাক আমি থিকা বুলি কওঁ টু লেয়াৰ্ছ কি আছিলে টু লেয়াৰ্ছ পোৱা যায় এটা হ'ল আপাৰ লেয়াৰবিলাকৰ নাম কি অ'কে বুজি পাম ছাৰ বুজি পাম আমিতো বুজি পামেই উই আৰ স্মাৰ্ট পিপল আপুনি ৰিভাইজ কৰি দিয়ক এবাৰ আমি কৈছোঁ যে ডায়েটমছৰ ছাৰ ষ্ট্ৰাকচাৰৰ কথা যেতিয়া আমি পঢ়োঁ ডায়েটম শব্দটোতে লিখা আছে দুই আৰু এটমছ মানে হ'ল পাৰ্ট বাই ষ্ট্ৰাকচাৰ য়েছ পাৰ্ট দুটা পাৰ্ট থাকিব আৰু পাৰ্টৰ আমি আন এটা নাম কওঁ থিকা বুলি চ' থিকা THECA থিকা বুলি কওঁ আমি পাৰ্টছবিলাকক থিকা তো থিকা আমাৰ দুটা থিকা থাকে এটা হ'ল আপাৰ পাৰ্টটোক আমি এপিথিকা বুলি কওঁ আৰু লোৱাৰ পাৰ্টটোক কি বুলি কওঁ হাইপথিকা আৰু এই এপিথিকা হওক বা হাইপথিকা হওক যোনবিলাক তাৰ চেল ৱাল বনায় মানে ডায়েটমছৰ যোনটো চেল ৱাল আছে চেল ৱালত ছাৰ আমাৰ কি থাকে চিলিকা ডিপজিট থাকে আৰু সেই চিলিকা ডিপজিটৰ কাৰণে এহেঁত আনডেষ্ট্ৰাক্টেবল হয় সহজতে ভাঙি নাযায় হয়নে আৰু যেতিয়া মৰি যায় মৰি গ'লে ইহঁতে সাগৰৰ তলিত জমা হৈ যায় সাগৰৰ তলিত যেতিয়া বহুত বিলিয়ন আৰু যেতিয়া সিহঁতে জমা হৈ থাকিব মৰি জমা হৈ যাব তেতিয়া আমাৰ সেই বস্তুখিনিয়ে ডায়েটমেচিয়াছ আৰ্থলৈ কনভাৰ্ট হ'ব আৰু ডায়েটমেচিয়াছ আৰ্থটো আমাৰ হিউমেনৰ কাৰণে বহুত বেনিফিচিয়েল বিকজ আমি সেইখিনি ইউজ কৰি পলিচিং কৰিব পাৰোঁ পলিচিংৰ কাৰণে ইউজ কৰিব পাৰোঁ আমি কি কৰিব পাৰোঁ ফিল্ট্ৰেশ্যনৰ কাৰণে ইউজ কৰিব পাৰোঁ ফিল্ট্ৰেশ্যন অফ অইলছ এণ্ড চিৰাপ আমি কিহৰ কাৰণে অইলছ প্লাছ চিৰাপছৰ ফিল্ট্ৰেশ্যনৰ কাৰণে আমি ইউজ কৰিব পাৰোঁ চ' দিছ ৱাজ অল এবাউট ইয়ৰ ক্ৰাইচোফাইটছ মুভিং টু দ্য নেক্সট গ্ৰুপ গ্ৰুপটো ছাৰ কি আছিলে ডাইনোফ্লেজিলেটছ এতিয়া এইটো প্লান্ট লাইক হ'বনে য়েছ অফক'ৰ্ছ ইয়াৰো অলপ মিলবিলাক কাৰণ আমি ইটো ছাইডে ইটো পৰ্চন পঢ়িছোঁ আমাৰ কোনটো আছিলে কেনেকুৱা আছিলে আমাৰ কি আছে চি ক্ৰাইচোফাইটছ ডাইনোফ্লেজিলেটছ ইউগ্লিনইডছ স্লাইম মোলছ আৰু প্ৰটোজোৱা য়েছ প্ৰটোজোৱা তো আমি এতিয়া ক্ৰাইচোফাইটছ হৈ গ'ল নে ক্ৰাইচোফাইটছ য়েছ ছাৰ ক্ৰাইচোফাইটছ খতম এতিয়া ডাইনোফ্লেজিলেটছটো পঢ়ি আছে তো এইটো ছাইডে যিমানবিলাক আছে সেইবিলাক প্লান্ট লাইক হ'ব ছাৰ অফক'ৰ্ছ প্লান্ট লাইক হ'ব চ' ডাইনোফ্লেজিলেটছৰো কি হ'ব দে উইল অলছ' শ্ব' ফটোচিন্থেটিক ইহঁতৰ কেনেকুৱা হ'ব অট'ট্ৰপিক ইন নেচাৰ হ'ব ছাৰ অট'ট্ৰপিক কিয় কৰিব পাৰিছে বিকজ ইহঁতৰ গাটো বহুতো ধৰণৰ পিগমেণ্টছ আছে যোনে নেকি সূৰ্যৰ পোহৰ ধৰি ল'ব পাৰে আৰু যোনটো নামটোৰ পৰা যদি তুমি খেলা ডাইনোফ্লেজিলেটছ ডাই মানে কি টু আৰু ফ্লেজিলেটছ মানে কি ফ্লেজিলেটছ শব্দটো আহিছে কি ক'বা ফ্লেজিলা চ' যিমানবিলাক ডাইনোফ্লেজিলেটছ আছে সিহঁতৰ একচুৱেলি দুটা ফ্লেজিলা থাকিব নামটো আহিছে সেইটোৰ পৰা ডাইনোফ্লেজিলেটছ তো আমি ডাইনোফ্লেজিলেটছৰ যদি ষ্ট্ৰাকচাৰ চাওঁ তোমালোকক দেখুৱাইছোঁ এইবিলাক ষ্ট্ৰাকচাৰ হয় মানে ডাইনোফ্লেজিলেটছৰ এনেকুৱা দেখিবলৈ কিন্তু মই চিম্পল ষ্ট্ৰাকচাৰ এটা আঁকি দিওঁ যোনটো নেকি NCERT তোমালোকৰ আছে চ' ডাইনোফ্লেজিলেটছ কেনেকুৱা হয় দেখিবলৈ ইট লুকছ লাইক দিছ অ'কে লাইক দিছ ছাৰ অলপ ভালকৈ আঁকক আপোনাৰ বোলে আকৌ আঁকাবিলাক ভাল এইটো নিচিনা অলপ আঁকিবলৈ ট্ৰাই কৰি আছোঁ অ'কে চ' দিছ ইজ ডাইনোফ্লেজিলেটছ আৰু ডাইনোফ্লেজিলেটছত মই কি কৈছোঁ দুটা ছাৰ ফ্লেজিলা থাকে এটা হ'ল লংগিটিউডিনেল লম্বাকৈ এডাল ফ্লেজিলা থাকিব এনেকৈ দিছ ইজ লম্বা ফ্লেজিলা লংগিটিউডিনেল আৰু এটা হ'ল ট্ৰান্সভাৰ্ছ মানে মই যদি এনেকৈ কাটো সেইটো ট্ৰান্সভাৰ্ছ তোমালোকে যেতিয়া পৃথিৱীখন পঢ়া পৃথিৱীৰ জিঅ'গ্ৰাফিত পঢ়িছিলা চাগে এতিয়া চাগে মনত নাই তোমালোকৰ পঢ়িলে কি হয় আমি লেটিটিউড বুলি লেটিটিউড এনেকুৱা ট্ৰান্সভাৰ্ছ ছেকশ্যন এইবিলাক হ'ল লেটিটিউড য়েছ লংগিটিউড মানে এনেকুৱা
সো লংগিটিউডিনেল বুলি ক'লে লংগিটিউডিনেল ফ্লেজিলা মানে এনেকুৱা এডাল ফ্লেজিলা লংগিটিউডিনেল ওকে মই 10 ডাল আঁকিছো নিচিনা লাগিছে নি 10 ডাল নহয় ভাই there should be two flagella yes there should be two flagella এডাল হল এনেকে ওলাব ইয়াৰ পৰা এডাল ফ্লেজিলা আৰু এডাল ফ্লেজিলা কেনেকুৱা হ'ব ট্ৰান্সভাৰ্স এনেকে ট্ৰান্সভাৰ্স so this is what this is longitudinal flagella and this is transverse flagella clear দুডাল বেলেগ বেলেগ টাইপৰ ফ্লেজিলা দেখা পাওঁ হয়নে এই ট্ৰান্সভাৰ্স ফ্লেজিলাডাল কেনেকে ডেভেলপ হৈছে এল যদি চোৱা তুমি প্ৰেজেন্ট between the grooves of wall plate এটো এটা গাট টাইপৰ দেখিছানে এটো গাট টাইপৰ এটা এইখিনি গাট টাইপৰ সো দিস এটো গাট এটা টাইপৰ yes গাট টাইপৰ আৰু সেই গাটটোৰ সাইডে সেই গাটডালতে প্ৰেজেন্ট থাকে মানে ট্ৰান্সভাৰ্সিউনাল ফ্লেজিলা ওলাই ওকে তো খেপনো পা ওলাই বুজি পালো আৰু এটা কথা আমি অলৰেডি শিকি থৈছো লাষ্ট ভিডিওতে যে ডাইনোফ্লেজিলাছ বিলাকৰ যোনটো সেল ওয়াল থাকে স্যাৰ সেই সেল ওয়াল বিলাক বনে কিহেৰে সেল ওয়ালটো মানে সেল ওয়াল মেড অফ stiff cellulosic plate yes stiff cellulosic cell plate di bone yes so ei duta hol cell plate so etu eta plate aru yat cellulose ase yes our longitudinal our transverse flagella bila thake interesting fact juntu kobole goi asu etia very important je amar flagella bila dinoflagella bila বহুত বেলেগ ধৰণৰ কালাৰফুল পোৱা যায় সেবিলাক যদিও মই ব্ল্যাক এন্ড হোৱাইট টাইপৰ ফটো দেখাইছো ইয়াত কিন্তু এখন ৰঙা সাগৰত ৰঙা হৈ থকা ফটো এখন দেখাইছো এইবিলাকো ফ্লেজিলেটছৰ কাৰণে এনেকুৱা ৰঙা আৱৰণ এটা সাগৰত আমি দেখা পাওঁ সো এটো কিহৰ কাৰণে হৈছে চাবা মই ধ্যান দিবা মই কৈ আছো সো কি হয় সোৱা what happen is আমাৰ ডাইনোফ্লেজিলাছ বিলাকৰ গাত ভেৰিয়াছ টাইপছ অফ পিগমেন্টছ পোৱা যায় আৰু যেনেকুৱা টাইপৰ পিগমেন্ট পাবা ডাইনোফ্লেজিলাছ বিলাক কালাৰ তেনেকুৱা হ'ব মানে there are different types of pigments মানে জুনে সূৰ্য পোহৰ ধৰিব পাৰে there are different types of pigments in dinoflagellates আৰু এই ফ্লেজিলেটছ পিগমেন্টছ বিলাকে বেলেগ কালাৰ দিয়ে dinoflagellates which gives different colors to dinoflagellates বুজি পালো নে স্যার বুজি পাইছো একো প্ৰবলেম নাই সো এইখিনি মই মুছি পেলা তোমালোক এতিয়া কেটামান বস্তু ইম্পৰ্টেন্ট কবলে গৈ আছো ওকে সো সোৱা আমাৰ বেলেগ কালাৰৰ ডাইনোফ্লেজিলাছ পোৱা যায় ফৰ এক্সাম্পল আমি যদি কওঁ ডাইনোফ্লেজিলাছ বিলাক কেনেকুৱা হ'ব পাৰে ইয়েলো কালাৰৰ হ'ব পাৰে ইয়েলো ডাইনোফ্লেজিলাছ বিলাক কেনেকুৱা হ'ব পাৰে ডাইনোফ্লেজিলাছ বিলাক গ্ৰীন কালাৰৰ হ'ব পাৰে For example, মই যদি কওঁ dinoflagellates বিলাক কেনেকুৱা হ'ব পাৰে they can be blue in color blue to মই কেনেকৈ okay blue to মই এটো দিয়া ক'বলৈ ট্ৰাই কৰো blue হ'ব পাৰে they can be again brown color to নাই মোটাত তো brown color হ'ব পাৰে they can be red in color আৰু এই কালাৰ বিলাক কিয় আহিছে মই অলৰেডি কৈছো যে বেলেগ পিগমেন্টছৰ কাৰণে আহিছে ফৰ এক্সাম্পল মই যদি কওঁ ইয়েলো কালাৰ কিহৰ কাৰণে আহিছে বিকজ অফ দা প্ৰেজেন্স অফ কেৰোটিনয়েড আছে এহেতৰ গাত ইয়েলো কালাৰৰ ডাইনোফ্লেজিলাছ বিলাকক গ্ৰীন কিয় আহিছে তোমালোকে জানাই স্যাৰ গ্ৰীন কিয় আহিব পাৰে কোৱাচোন ক্লোৰোফিলৰ কাৰণে yes সো এহেতৰ গাত ক্লোৰোফিল পিগমেন্টছ থাকিব ব্লু কিয় আহিছে বিকজ অফ ফাইকোসাইনিন নামৰ এটা পিগমেন্ট থাকিব পাৰে ফাইকোসাইনিনৰ কাৰণে ব্ৰাউন কিয় আহিছে Brown কিয় আহিছে because of xanthophyllৰ কাৰণে আৰু ফাইনালি মই যদি কওঁ red কিয় আহিছে red because of the presence of phycoerythrin এইবিলাক হল পিগমেন্ট জুনে সূৰ্যৰ পোহৰ এবজৰ্ব কৰিব পাৰে আৰু সূৰ্যৰ পোহৰ এবজৰ্ব কৰিব পাৰে মানে এতে নিজৰ খাদ্য নিজেও বনাব পাৰিব yes they are more towards plant like characters আমি গম পালো now স্যার আপুনি এই কালারফুলৰ হোৱা কাৰণটো বুজাই দিয়ক যে সাগৰত আমি দেখো যে এই
ৰেড যোনটো তুমি দেখিছা ৰেড ডাইনোফ্লেজিলেছ বিলাক খুব সঘনাই মাল্টিপ্লাই কৰিব খুব ৰেপিডলি মাল্টিপ্লাই কৰে এই ৰেড ডাইনোফ্লেজিলেছৰ ভিতৰত এটা ইম্পৰ্টেণ্ট স্পিচিছৰ নাম হ'ল সেইটো হ'ল গনিঅলেক্স নামৰ এটা ডাইনোফ্লেজিলেটছ ওকে গনিঅলেক্স নামৰ এটা ডাইনোফ্লেজিলেটছ আছে যোনে নেকি এই ৰেড কালাৰটো দিয়ে যেতিয়া এহেতে কেনেকৈ কিয় বিকজ গনিঅলেক্সটো খুব ৰেপিডলি ডিভাইড কৰে ৰেপিডলি ডিভাইড হৈ পেলাই এহেতে কি কৰে এটা ৰেড টাইডৰ সৃষ্টি কৰে ৰেড টাইড তুমি যদি ওপৰৰ পৰা চোৱা এনেকুৱা লাগিব যে মানুহক কাটি পুৰা ৰঙা টেষ্ট কৰি থৈছে নেকি হয় ৰেড ৰঙা দেখা যাব সাগৰখন সো এইবিলাক একচুৱেলি দে আৰ ডাইনোফ্লেজিলেটছ ইয়েছ তোমালোকে পিছত পাবাগে ডাইনোফ্লেজিলেটছ বিলাকক একচুৱেলি আমি এলগি আণ্ডাৰতো পঢ়িব পাৰোঁ সো যেহেতু বাউণ্ডাৰীবিলাক একদম ফিক্স নহয় সো কোনোবাই প্ৰতিষ্ঠা হিচাপে পঢ়ে ষ্টাডি কৰে এইবিলাক প্ৰতিষ্ঠাবিলাক ডাইনোফ্লেজিলেছবিলাক আছে কোনোবাই আকৌ এলগি হিচাপেও তো এইলা ৰেড এলগিৰো এক্সাম্পল হয় সো দিনা গনিঅলেক্সটো সো ৰেপিডলি ডিভাইড ৰেড টাইড বনায় আৰু অকল ৰেড টাইড বনোৱাই নহয় এইটো ডেঞ্জাৰো হয় এই স্পিচিছটো ডেঞ্জাৰো হয় কাৰণ গনিঅলেক্স যোনটো আছে এইটোৱে এটা টক্সিন ৰিলিজ কৰে দে ৰিলিজ এ টক্সিনটোৰ নাম হ'ল কি সেক্সি টক্সিন বেছি এক্সাইটেড হ'ব নালাগে টক্সিনটোৰ নাম হ'ল সেক্সি টক্সিন আৰু এই সেক্সি টক্সিন যোনটো আছে সেইটোৱে কি কৰিব পাৰে মেৰাইন লাইফবিলাক মাৰি পেলাব পাৰে দে কেন কিল মেৰাইন লাইফ যোনবিলাক ফিছ আছে যোনবিলাক সাগৰত পোৱা অৰ্গেনিজম আছে সৰু সেইবিলাক মৰি যায় বিকজ অফ দিছ গনিঅলেক্স ওকে সো দিছ ৱাজ অল এবাউট ইয়ৰ ডাইনোফ্লেজিলেটছ নেক্সট গ্ৰুপটোলৈ আগবাঢ়ো নেক্সট গ্ৰুপটো আৰু ইজি নেক্সট গ্ৰুপটো হ'ল ইউগ্লিনইডছটো বহুত ইণ্টাৰেষ্টিং আছিলে তোমালোকক কৈছিলোঁ যে ই হ'ল মাজত আছে কেনেকৈ আছে মাজত আছে ছাৰ আপুনি কৈছিলে প্ৰতিষ্ঠা গ্ৰুপটোত আপুনি কৈছিলে প্ৰথমতে ক্ৰাইচোফাইটছ ডাইনোফ্লেজিলেটছ দেন ইউগ্লিনইডছ দেন স্লাইম মোলছ দেন প্ৰটোজোৱা প্ৰতিষ্ঠাৰ আমাৰ ক্লাছিফিকেশ্যন ছাৰ ক্ৰাইচোফাইটছ হৈ গ'ল ডাইনোফ্লেজিলেটছ হ'ল ইউগ্লিনইডটো ছাৰ যিহেতু মাজত আছে ই কিছুমান প্লান্ট লাইক কেৰেক্টাৰ্ছো দেখুৱাব পাৰে কেতিয়াবা এনিমেলছ লাইক কেৰেক্টাৰ্ছো দেখাব পাৰে য়েছ ছাৰ কাৰণ ই এটা মিক্সোট্ৰপিক নিউট্ৰিশ্যন দেখায় কেনেকৈ ছাৰ মিক্সোট্ৰপিক লাষ্ট ক্লাছত আপুনি কৈছিলে আমি পাহৰিছোঁ কৈ দিয়ক যেতিয়া ছানলাইট থাকিব when presence of sunlight থাকিলে ই কি কৰিব পাৰে ফটোচিনথেসিস কৰিব পাৰে ফটোচিনথেসিস কিয় কৰিব পাৰে কাৰণ এহেতৰ গাত হায়াৰ প্লান্টছত থকা ক্লোৰোফিল বিলাক থাকে যেনেকৈ ক্লোৰোফিল এ পোৱা যায় ইয়াত ইউগ্লিনইডছত বাট যেতিয়া নো ছানলাইট তেতিয়া কিন্তু ই ৰক্ষকে ভক্ষক হৈ পৰে হয়নে ই প্ৰিডেটাৰ হিচাপে কাম কৰে প্ৰিডেটাৰ মানে ই বাকি সৰু ইয়াতকে সৰু অৰ্গানিজমবিলাক ধৰি পেলাই খাই দিয়ে মাৰি পেলাই ওকে তাৰ পৰা নিউট্ৰিশ্যন লয় সো দিস ইজ এ মিক্সোট্ৰপিক টাইপ অফ অৰ্গানিজম ওকে নাও এতিয়া যদি ষ্ট্ৰাকচাৰৰ কথা পাতা ইয়াৰ ষ্ট্ৰাকচাৰে পঢ়িব দিছে সিম্পল ষ্ট্ৰাকচাৰটো আমি চাই লওঁ এণ্ড উই আৰ ডান উইথ দিছ ইউগ্লিনইড সো ষ্ট্ৰাকচাৰৰ যদি কথা পাতা দেখিবলৈ দেখিছেনে কেনেকুৱা দেখিবলৈ ইউ উইল গেট লাইক দিছ হয়নে নিউক্লিয়াছ এটা পাবা এইটো নিউক্লিয়াছ yes আৰু ফ্লেজিলা দুটা পাবা ইয়াত এডাল শৰ্ট ওকে এডাল শৰ্ট ফ্লেজিলা এডাল শৰ্ট আৰু এডাল লং ফ্লেজিলা this is short flagella and this is long flagella আৰু যেতিয়াই ফ্লেজিলা থাকিব তোমালোকে গম পাবা মানে কি it can swim on its own জলৈকে মন যায় যদি খাদ্য এপিনে আছে ই ফ্লেজিলা কপাই হেতু সাইডে যাব পাৰিব গম পাইছানে সো ইউগ্লিনইডছ আৰু এটা ইম্পৰ্টেন্ট কথা স্যাৰ আপুনি কৈছিলে যে ইউগ্লিনইডছত সেল ওয়াল নাথাকে কিন্তু কি থাকে এনেকুৱা প্ৰটিন ৰিচ লেয়াৰ এটা থাকে হয়নে ওপৰত প্ৰটিন ৰিচ লেয়াৰ এটা থাকে কি বুলি কয় এটো প্ৰটিন ৰিচ লেয়াৰটোক আমি স্যাৰ পেলিকেল বুলি কৈছিলো পেলিকেলটো কি এটা প্ৰটিন ৰিচ লেয়াৰ আৰু এই লেয়াৰটোৱে ইউগ্লিনইডক কি দিয়ে ফ্লেক্সিবিলিটি দিয়ে yes ফ্লেক্সিবিলিটি প্ৰদান কৰে ধুনিয়াকৈ মানে মুভমেন্ট কৰোতে হেল্প হয় ওকে
সো ইউগ্লেনছৰ কথা পাতিলোঁ নেক্সট গ্ৰুপটো কথা পাতোঁ সেইটো হ'ল স্লাইম মোল্ড মই আগতে লাষ্ট ক্লাছত বেছিক আমি শিকোঁতে গম পাইছোঁ যে স্লাইম মোল্ডে কি কৰে হোৱাট ডু স্লাইম মোল্ডছ ডু আৰু বা হেবিটেটটো কি স্লাইম মোল্ডছবিলাক হ'ল ফাঞ্জাইৰ ৰিলেটিভ ফাঞ্জাই আমি পিছলৈ যে পাম গ্ৰুপটো ফাংগাল গ্ৰুপ ভেকুৰ চেকুৰ পাম যে সেইটোৰ গ্ৰুপৰ আণ্ডাৰত পৰে এহেঁতে সদায় কি কয় দে লিভ ইন ডেড ডিকেইং লিভছ বা টুইক্সৰ ওপৰত জীয়াই থাকে হয়নে দে শ্ব' চেপ্ৰফাইটিক নিউট্ৰিশ্যন চেপ্ৰফাইটিক আৰু সেইকাৰণে সিহঁতক ডিকম্প'জাৰ্ছ বুলিও কওঁ গেলা পচা এইবিলাক জেগাত সিহঁতে থাকে আৰু বস্তুবিলাক মিনাৰেলছ নিউট্ৰিয়েণ্ট চাইক্লিঙত হেল্প কৰিব পাৰে য়েছ অ'কে অৰ্গেনিক কম্পাউণ্ডছবিলাক ভাঙে সেইটো গম পাইছিলোঁ আমি এতিয়া চোৱা স্লাইম মোল্ডছবিলাকৰ যদি আমি ষ্ট্ৰাকচাৰৰ কথা পাতোঁ স্লাইম মোল্ডছবিলাক ফৰ এক্সাম্পল এইবিলাক হ'ল স্লাইম মোল্ডছ ফৰ এক্সাম্পল এইটো মই চিম্পল ষ্ট্ৰাকচাৰ এটা দেখিছোঁ ফৰ এক্সাম্পল দিছ ইজ এ স্লাইম মোল্ড যেতিয়া ছিটুৱেশ্যনটো ফেভৰেবল ছিটুৱেশ্যন থাকিব মানে মজা খানা পিনা ভাল পৰিৱেশটো ভাল ধুনীয়া যি লাগে হিউমিডিটি থাকিব যিমান ধুনীয়া জেগা লাগে পাইছে মজাকৈ এণ্ড মানে হিউমিডিটি যিমান আছে পাইছে টেম্পাৰেচাৰ যিমান আছে লাইটনিং পাইছে নাপাইছে হিউমিড কণ্ডিশ্যন এটা পাইছে মজাকৈ সিহঁতৰ লাগামতে যদি এনভাইৰনমেণ্টটো পায় যদি ফেভৰেবল কণ্ডিশ্যন থাকে মানে ফেভৰেবল কণ্ডিশ্যন যদি থাকে এহেঁতে কি কৰে ফেভৰেবল কণ্ডিশ্যন থাকিলে এহেঁতে এটা ষ্ট্ৰাকচাৰ বনাব ষ্ট্ৰাকচাৰটোৰ নাম হ'ল প্লাজমোডিয়াম অ'কে এইটো কনফিউজ নকৰিবা আমি প্লাজমোডিয়াম নামৰ এটা স্পিচিছ পাম যেতিয়া আমি নেক্সট প্ৰট'জোৱাৰ কথা পঢ়িম বাট স্লাইম মোল্ডছে এটা ষ্ট্ৰাকচাৰ বনায় স্লাইম মোল্ডছবিলাকে মিলি এনেকৈ ফিলামেণ্টাৰ ষ্ট্ৰাকচাৰ এটা বনায় এনেকৈ অ'কে এনেকুৱা ফিলামেণ্টাৰ ষ্ট্ৰাকচাৰ এটা বনায় এইবিলাক চব চেলছবিলাক এটাৰ ওপৰত আন এটা ৰিপ্ৰডাকশ্যন কৰি গ্ৰ' কৰি এনেকুৱা ষ্ট্ৰাকচাৰ বনায় লম্বা হ'ব পাৰে ইট কেন গ্ৰ' আপ টু ফিট বহুত ডাঙৰ হ'ব পাৰে আপ টু 1 feet অলছ' অ'কে লম্বা ষ্ট্ৰাকচাৰ বনাব পাৰে কিন্তু যেতিয়া ছিটুৱেশ্যনটো ফেভৰেবল ছিটুৱেশ্যন তেতিয়াহে এনেকুৱা ষ্ট্ৰাকচাৰটো বনায় এই ষ্ট্ৰাকচাৰটোৰ নাম কি ছাৰ আপুনি কৈছিলে নামটো হ'ল প্লাজমোডিয়াম ষ্ট্ৰাকচাৰৰ নামেই প্লাজমোডিয়াম দেই এইটো কনফিউজ নকৰিবা উইথ দ্য অৰ্গেনিজম আমি মেলেৰিয়া ক্ৰছ কৰা অৰ্গেনিজমটো নাই কি প্লাজমোডিয়াম ভাইভেক্স আৰু এটা আছে প্লাজমোডিয়াম ফালচিফৰাম সেইটো স্পিচিছৰ নাম অৰ্গেনিজমৰ নাম অ'কে এইটোৰ লগত এইটো ষ্ট্ৰাকচাৰৰ নাম বুজি পাইছেনে এইটো স্পিচিছৰ নাম নহয় প্লাজমোডিয়াম এটা ষ্ট্ৰাকচাৰৰ নামো হ'ব পাৰে চ' এনেকৈ ষ্ট্ৰাকচাৰ এটা বনায় নাও এতিয়া যদি কণ্ডিশ্যনটো ছাৰ ফেভৰেবল নহয় আনফেভৰেবল কণ্ডিশ্যন এটা আছে ছাইডত ছাৰ আনফেভৰেবল ছিটুৱেশ্যন আছে আনফেভৰেবল কণ্ডিশ্যন যেতিয়া আনফেভৰেবল কণ্ডিশ্যন আহে এই প্লাজমোডিয়ামটোৱে নিজৰ শ্বেপটো চেঞ্জ কৰে কেনেকুৱা হয় জানানে এনেকুৱা ধৰণৰ এটা ষ্ট্ৰাকচাৰ বনাব অ'কে চ' প্লাজমোডিয়ামটো কেনেকুৱা ষ্ট্ৰাকচাৰ বনাব এনেকুৱা এটা ষ্ট্ৰাকচাৰ বনাব ইট লুকছ লাইক দিছ অ'কে এইটো কি কৰিলে প্লাজমোডিয়াম চেঞ্জেছ ইট শ্বেপ আনফেভৰেবল কণ্ডিশ্যন যেতিয়া হয় ছাইডত হাৰ্ছ কণ্ডিশ্যন আহি গ'ল মানে খানা পিনা নাই ছিটুৱেশ্যন বেয়া গৰম আহি গ'ল তাৰ কাৰণে ফেভৰেবল ছিটুৱেশ্যন নহয় তেতিয়া কি কৰিব ই নিজৰ শ্বেপটো চেঞ্জ কৰিব দ্য প্লাজমোডিয়াম differentiates into a fruiting body with spores towards outside sir বুজাই দিয়ক কি কৰিছে এই বস্তুটোৱে নিজৰ শ্বেপটো চেঞ্জ কৰিছে ছাৰ এইটো নিজৰ শ্বেপটো চেঞ্জ কৰি পেলাই এনেকুৱা এটা ষ্ট্ৰাকচাৰ লৈছে আৰু ইয়াৰ ওপৰত কি বনাই লৈছে স্প'ৰ্ছ বনাইছে ছাৰ এইবিলাক স্প'ৰ্ছ বনাইছে স্প'ৰ্ছ আমি জানো স্প'ৰ্ছ কেতিয়া বনায় যিকোনো বস্তুৱে বেক্টেৰিয়াও কেতিয়া স্প'ৰ বনাব বা বেলেগ অৰ্গেনিজমে যদি স্প'ৰ বনাব পাৰে সিহঁতে কেতিয়া স্প'ৰ বনাব যেতিয়া কণ্ডিশ্যনটো আনফেভৰেবল হ'ব আৰু স্প'ৰ্ছ যেতিয়া বনায় স্প'ৰ্ছবিলাক বহুতো হাৰ্ছ কণ্ডিশ্যনতো জীয়াই থাকিব পাৰে এইবিলাক কি হোৱাট আৰ দিজ আৰ স্প'ৰ্ছ দিজ আৰ স্প'ৰ্ছ আৰু আমি এটা কথা লাষ্ট ক্লাছতো কৈছোঁ যে স্পেচিয়েলি যোনবিলাক স্লাইম মোল্ডছ আছে যদিও ইহঁতৰ চেল ৱাল নাই স্প'ৰ্ছবিলাকৰ ওপৰত কিন্তু এটা স্প'ৰ ৱাল থাকে মনত আছেনে ছাৰ মনত আছে আপুনি কৈছিলে স্প'ৰ্ছবিলাকৰ কি থাকিব ট্ৰু ৱাল থাকিব স্প'ৰ্ছবিলাকৰ হোৱাট ইজ দিছ ইজ দ্য স্প'ৰ ৱাল
বুজি পাইছা স্পোৰ ৱাল থাকিব আৰু এই স্পোৰ্স ৱালৰ কাৰণে স্পোৰ্সবিলাক আৰু ৰেজিষ্টেন্ট হৈ যায় প্ৰভাইড ৰেজিষ্টেন্স আৰু ৰেজিষ্টেন্স হৈ যায় আৰু হাৰ্শ কণ্ডিশ্যন এহেতে পাৰ কৰিব পাৰিব without getting damage okay now ধ্যান দিবা এতিয়া যেতিয়া ফৰ এক্সাম্পল এতিয়া যেতিয়া কি হয় এই স্পোৰ্টস বিলাকৰ কাৰণে ফেভাৰেবল কণ্ডিশ্যন এটা আহি গ'ল নাও এগেইন যদি ফেভাৰেবল সিচুৱেশ্যন এটা আহি যায় নাও এগেইন ফেভাৰেবল কণ্ডিশ্যন কেম এগেইন তেতিয়া কি হ'ব এই স্পোৰ্টস বিলাক হাৱাত উৰি যাব হাৱাত কি হ'ব এয়াৰত এই স্পোৰ্টস বিলাক জায়গায় পৰিবগে এটো এটা স্পোৰ ইয়াত পৰিলে ওকে এটো এটা স্পোৰ ফৰ এক্সাম্পল ইয়াত পৰিছে এবিলা হাৱাত উৰি আহিছে থ্ৰু এয়াৰত উৰি গৈ পেলাই বেলেগ জায়গাত পৰিব আৰু যদি সেই জায়গাখিনিত ধুনিয়া পৰিবেশ আছে then the spores again germinate again if conditions are favorable বুজি পাইছা so this was all about your slime molds okay আমি এতিয়ালৈকে কি পঢ়িলো স্যাৰ মজাকে আপুনি প্ৰথমতে ক্ৰাইসোফাইটছৰ কথা পঢ়িলে পঢ়ালে ক্ৰাইসোফাইটছৰ মেইনলি আমাৰ মনত ৰাখিব লাগে দুটা গ্ৰুপৰ নাম ডেছমিথছ এণ্ড আইটমছ ডেছমিথছক গোল্ডেন এলগি বুলি ক'লে কাম খতম দুইটাই ফটোচিনথেসিস কৰিব পাৰে এহেঁতৰ গাত পিগমেন্টছ থাকিব মজা এহেঁতে কৰিব পাৰিব এতিয়া ডায়েটমছ বিলাকৰ আপুনি ষ্ট্ৰাকচাৰ পঢ়াই আছে এপিথেকা আৰু হাইপথিকা থাকে হয়নে এই থিকা বিলাকত থাকে সিলিকা ডিপোজিট ইয়েস সিলিকা ডিপোজিট থাকাৰ কাৰণে কি হয় যেতিয়া প্ৰথম কথাটো এহেঁত আনডিষ্ট্ৰাক্টেবল হয় সহজে মাৰিব নোৱাৰা ইয়েস সহজে ভাঙি চাঙি নাযায় আৰু যেতিয়া মৰি গ'লে গোটেই বস্তুটো আহি সাগৰৰ তলিত যায় হয় ডায়েটমিচিয়াছ আৰ্ট বনে ডায়েটমিচিয়াছ আৰ্টটো ইউজ হয় ফৰ পলিচিং ফৰ filtration of oils and syrup okay next sir আপুনি পঢ়ালে ডাইনোফ্লেজিলেছ বিলাকৰ একচুয়ালি আমাৰ যদি ষ্ট্ৰাকচাৰৰ কথা পঢ়ো ডাইনোফ্লেজিলেছ শব্দটোৱে আহিছে দুটা ফ্লেজিলাৰ পৰা অটোট্ৰপিক হ'ব হয়নে পিগমেন্টছ বহুত বেলেগ ধৰণৰ থাকিব আৰু যেনেকুৱা ধৰণৰ পিগমেন্টছ থাকিব কালাৰফুলো তেনেকুৱা হ'ব যদি ইয়েলো থাকে কেৰোটিনয়েড ইয়েলো পিগমেন্ট ইয়েলো ডাইনোফ্লেজ বিলাক হয় তেহেঁতৰ কেৰোটিনয়েড পিগমেন্ট থাকিব গ্ৰীণ থাকিলে ক্লোৰোফিল ব্লু হ'লে ফাইকোসাইনিন ব্ৰাউন হ'লে জেন্ডোফিল ৰেড থাকিলে ফাইকোইটিন এহেঁতৰ যদি ষ্ট্ৰাকচাৰৰ কথা পাতো ষ্ট্ৰাকচাৰ এহেঁতৰ মানে আমি যদি কওঁ ৱাল ষ্টিফ চেলুলোচিক সেল প্লেট দি এহেঁতৰ বনে আৰু দুটাল ফ্লেজিলা থাকে এডাল লংগিটিউডিনেল থাকে আৰু এডাল কেনেকুৱা হয় ট্ৰান্সভাৰ্স থাকে যোনটো নেকি গ্ৰুভ ৱাল প্লেটৰ গ্ৰুভ যোনটো আছে যোনটো গাত আছে সেই গাতেদি এনেকে ডেভেলপ হয় ওকে নাও ইম্পৰ্টেন্ট যোনটো মনত ৰাখিব লাগে স্যাৰ ইম্পৰ্টেন্ট এই গনিঅলেক্সৰ এক্সাম্পলটো নিটটো সোধে স্যাৰ গনিঅলেক্সটো কি ইট ইজ এ ৰেড ডাইনোফ্লেজিলেটছ বুলি কম বিকজ আমি এলগি কথা পাতা নাই গনিঅলেক্সটো হ'ল ৰেড ডাইনোফ্লেজিলেট আৰু এই ৰেড যোনটো ডাইনোফ্লেজিলেট আছে হি ৰেপিডলি ডিভাইড কৰি পেলাই এটা ৰেড টাইডৰ সৃষ্টি কৰে আৰু এই গনিঅলেক্স বিলাকে আৰু এটা টক্সিনো ৰিলিজ কৰিব পাৰে টক্সিনটোৰ নাম হ'ল সেক্সি টক্সিন যোনখিনিয়ে মেৰাইন লাইফ মাৰি পেলাব পাৰে ইউগ্লিনয়েডছৰ কথা পাতিলে আমি জানো মেক্সোট্ৰপিক কৰে সানলাইট থাকিলে ফটোচিনথেসিস কৰিব সানলাইট নাথাকিলে ই প্ৰেডেটৰ হিচাপে কাম কৰিব আৰু ইয়া যদি ষ্ট্ৰাকচাৰ পাতো দুডাল ফ্লেজিলা থাকিব এডাল শৰ্ট এডাল লং ইট হ্যাজ গট নিউক্লিয়াছ এণ্ড ভেৰি ইম্পৰ্টেণ্ট এটা প্ৰটিন ৰিচ লেয়াৰ থাকিব ওপৰত সেইটো হ'ল পেলিকেল নেক্সট স্লাইমোলছৰ কথা পাতিলে স্লাইমোলছবিলাকে ফেভৰেবল কণ্ডিশ্যন পালে এটা প্লাজমোডিয়াম নামৰ ষ্ট্ৰাকচাৰ বনায় আৰু যেতিয়া আনফেভৰেবল চিচুৱেশ্যন আহিব দেন ফ্ৰুটিং বডি বনাব ফ্ৰুটিং বডিৰ ওপৰত থাকিব স্পোৰ্টছৰ ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্সবিলাক হ'ল এইবিলাক স্পোৰ্টছত থ্ৰু ৱাল থাকে স্পোৰ ৱালবিলাক থাকে আৰু এই স্পোৰ ৱালবিলাকে ৰেজিষ্টেঞ্চ প্ৰভাইড কৰে স্পোৰ্টছবিলাকক যেতিয়া ফেভৰেবল কণ্ডিশ্যন আহিব বা যদি স্পোৰ্টছবিলাক উৰি গৈ পেলাই এটা ভাল জেগাত পৰিব এয়াৰৰ থ্ৰু দি উৰি বেলেগ জেগালৈ যাব য'ত পৰিবগৈ তাত যদি ফেভৰেবল চিচুৱেশ্যন থাকে দে কেন এগেইন জাৰ্মিনেট টু ফৰ্ম নিউ স্লাইম মল্ডছ অ'কে নেক্সট আমি প্ৰটোজোৱাৰ কথা পাতোঁ এতিয়া প্ৰটোজোৱা বুলি ক'লে তোমালোকক এটা কথা জানিবই লাগিব কি জানিব লাগিব ছাৰ জোৱা যিহেতু শব্দটো আহিছে জোৱা মানে হ'ল এনিমেলছৰ পৰা আহিছে যোনে মুভ কৰিব পাৰে এনিমেলছ আৰু এহেঁত হ'ল দিজ আৰ প্ৰিমিটিভ এনচেষ্টাৰ্ছ বুলি ক'ব পৰা প্ৰিমিটিভ অফ এনিমেলছ অ'কে ছাৰ ওকে মেজৰ গ্ৰুপছ কিটা পিছত প্ৰিমিটিভ অফ এনিমেলছ বুলি ক'লো হা আৰু এহেঁতে কি কৰিব এহেঁতৰ জেগাবিলাক কেনেকুৱা
এহেঁতে কি কৰে টেৰিষ্টৰিয়েলি হয় আৰু তোমাৰ সাগৰটো থাকে বহুত ইয়েছ এতিয়া আমি যদি কথা পাতোঁ প্ৰটোজোৱাবিলাকে নিজৰ খাদ্য বনাব পাৰিবনে নো ছাৰ সিহঁতে হেটাৰট্ৰপিক হয় হেটাৰট্ৰপিক হ'ব খাদ্য বনাব নোৱাৰে চেল ৱাল থাকিবনে চেল ৱাল এবচেণ্ট লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ চেল ৱাল এবচেণ্ট থাকিব ইয়েছ তো এইখিনি কথা পাতিলোঁ এতিয়া প্ৰটোজোৱাৰ আমি কি পঢ়িব লাগে প্ৰটোজোৱাৰ আমি মেজৰ গ্ৰুপছ কেইটা পঢ়িব লাগে মেজৰ গ্ৰুপছ আমি কেইটা গ্ৰুপ পাওঁ প্ৰটোজোৱাৰ আমি মেইনলি চাৰিটা গ্ৰুপ পাওঁ চাৰিটা গ্ৰুপৰ এক্সাম্পল মই কৈ দিছোঁ চাৰিটা গ্ৰুপ কেনেকৈ লিখিম এতিয়া মই এনেকৈ লিখিম চাৰিটা গ্ৰুপ 1 2 3 4 চাৰিটা গ্ৰুপ আছে প্ৰথম গ্ৰুপটো হ'ল এমুবয়েড প্ৰটোজোৱা মনত ৰাখিবলৈ AFCP S sorry P নহয় AFCS প্ৰটোজোৱাৰ মেজৰ গ্ৰুপ কেইটা ওকে নাও এমুবয়েড A পৰা আহিলে এমুবয়েড প্ৰটোজোৱা F ৰ পৰা আহিলে ফ্লেজিলেটেড প্ৰটোজোৱা C পৰা আহিলে সিলিয়েটেড প্ৰটোজোৱা আৰু S ৰ পৰা আহিলে স্পোৰোজোৱা শব্দকেইটাতে অৰ্থকেইটা লুকাই আছে প্ৰথম লাইনটো তুমি সেইটো পাই ক্লিয়াৰ কৰিব পাৰিবা এমুবয়েড প্ৰটোজোৱা নামটো আহিছে ক'ৰ পৰা এমুবাৰ পৰা মানে এমুবয়েড প্ৰটোজোৱাত যদি চাওঁ আমি স্পেচিয়েলি এক্সাম্পল কাৰ পঢ়োঁ এমুবাৰবিলাকৰ পঢ়োঁ এমুবা চ' এমুবাত যদি চোৱা এমুবাৰ যদি কথা পাতা এমুবাবিলাক একচুৱেলি ক'ত পায় they are found in what they are found in fresh water marine water সাগৰত marine waterত পোৱা যায় আৰু stagnant waterতো পোৱা যাব আৰু some of them may be terrestrial also terrestrial মানে like কি কয় এইটো moist soilত পোৱা যাব moist soil অলপ হেমেকিয়া মাটি চাটিটো পোৱা যায় moist soilতো পোৱা যাব okay now এমুবাৰ যদি স্ট্ৰাকচাৰ মনত আছে তোমালোকৰ এমুবাৰ মনত আছে নে স্ট্ৰাকচাৰ এমুবাবিলাক কেনেকুৱা আমি এনেকৈ ইৰেগুলাৰ শ্বেপ হয় এমুবাবিলাকৰ আৰু এহেঁতৰ কি থাকে ফলছ ফিট থাকে দেখিছানে ইয়াত নিউক্লিয়াছটো দিছোঁ এইটো এমুবাৰ এনেকৈ ইৰেগুলাৰ শ্বেপ এটা এনেকৈ কিবা এটা আঁকি দিলে হ'ল আৰু কিন্তু এহেঁতৰ কি থাকে ফলছ ফিট থাকে এইবিলাক কি হোৱাট আৰ দিজ আৰ চিউডোপডিয়া বা ফলছ ফিট বা আমি কি বুলি কওঁ ফলছ ফিট বুলি কওঁ এই ফলছ ফিটবিলাকেৰে কি কয় এহেঁতে খাদ্য বস্তু সংগ্ৰহ কৰিব পাৰে খাদ্য ধৰি খাব পাৰে এক্সাম্পলত যদি চাওঁ এক্সাম্পল আমি দুটা এক্সাম্পল পঢ়িব লাগে এটা হ'ল এমুবা যোনটো নিজে ইয়েছ এমুবা আৰু এটা হ'ল এণ্টামুবাই কি কৰে ডিচেণ্ট্ৰি কজ কৰে পেৰাচাইটিক হিচাপেও থাকিব পাৰে আৰু পেৰাচাইটিক যদি হিচাপে থাকে দে কেন কজ ডিচেণ্টেৰি এণ্টামুবা হিষ্টলাইটিকা পাইছা চাগে তোমালোকৰ চ' এইটো হ'ল এমুবাৰ কথা ইয়েছ এমুবয়েড প্ৰটোজোৱা মানে শুনিলেই হ'ল এমুবাৰ কথা কৈ আছে এক্সাম্পলটো এমুবা হ'ব এমুবা ফলছ ফিট থাকিব চিউডোপডিয়া থাকিব হয়নে চিউডোপডিয়া দি সিহঁতে খাদ্য বস্তু সংগ্ৰহ কৰিব নেক্সট আহি যোৱা আমাৰ ফ্লেজিলেটেড সৰু কৰি দিওঁ অকণমান ফ্লেজিলেটেড আহিছোঁ ফ্লেজিলেটেড নামটো শুনিয়ে ছাৰ আমি গম পালোঁ আপুনি ক'বই নালাগে মানে এহেঁতৰ গাত কি থাকিব ফ্লেজিলা থাকিব হেভ ফ্লেজিলা ইয়েছ ফ্লেজিলা থাকিলে মানে ই নিজৰ মুভমেণ্ট কৰিব পাৰিব ফ্লেজিলেটেড প্ৰটোজোৱাবিলাকে এহেঁতে পেৰাচাইটিক হিচাপে কাম কৰে দে কেন বি পেৰাচাইটিক ইন নেচাৰ ৰ'বা এক ছেকেণ্ড মই চাই লওঁ অ'কে পেৰাচাইটিক ইন নেচাৰ আৰু ফ্ৰী লিভিঙো হ'ব পাৰে ফ্ৰী লিভিং এনেও জীয়াই থাকিব পাৰে আৰু পেৰাচাইটিক মানে আমাৰ গাত ভিতৰত সোমাই পেলাই এহেঁতে আমাৰ পৰা নিউট্ৰিশ্যন লয় আৰু আমাক বেমাৰো দিয়ে ফ্লেজিলেটেড
মেইন কথা হ'ল ছাৰ ফ্লেজিলেটেড নামটো শুনিলে আমি গম পালোঁ যে ফ্লেজিলা থাকিব এহেঁতে যদি আমি পৰিৱেশত চাওঁ এহেঁতে ফ্ৰীলিও থাকিব পাৰে বা পেৰাচাইটিক হিচাপেও থাকিব পাৰে পেৰাচাইটিকৰ এটা এক্সাম্পল তোমালোকে যদি বিচাৰিব পাৰা পেৰাচাইটিকৰ এটা এক্সাম্পল ইম্পৰ্টেণ্ট এক্সাম্পল হ'ল তোমাৰ ট্ৰিপানোচোমা এইটোৱে কি কৰে কজেছ স্লিপিং চিকনেছ মেচ দ্য ফ্ল'য়িঙত মিলাবলৈ আহে শ্লিপিং চিকনেছ বা ইনচমনিয়া বুলিও কওঁ ইনচমনিয়া এইটো এটা কি দিছ ইজ এ ফ্লাজিলেটেড প্ৰট'জোৱা ফ্লাজিলা থাকিব ট্ৰাইপানোচোমাত আৰু শ্লিপিং চিকনেছ কৰাই ইনচমনিয়া কৰাই আৰু ইয়াৰ যদি ভেক্টৰৰ কথা কওঁ মানে কোনে এই বেমাৰটো বিয়পায় এই প্ৰট'জোৱাটো কোনে বিয়পোৱাত হেল্প কৰে ভেক্টৰটো হ'ল চিচি ফ্লাই চিচি ফ্লাই বুলি কওঁ অলপ ইংলিছত কিন্তু টেছে ফ্লাই বুলিও মনত ৰাখিব পাৰা এইটো কিন্তু প্ৰট'জোৱাৰ নাম নহয় প্ৰট'জোৱাটো কোনটো ট্ৰিপানোচোমা অ'কে প্ৰট'জোৱাটো হ'ল ট্ৰিপানোচোমা এইটোৱে বেমাৰটো কৰে কিন্তু এজেগাৰ পৰা আন জেগালৈ কোনে বিয়পায় ভেক্টৰটো হ'ল টিচি ফ্লাই যেনেকৈ আমি মেলেৰিয়া অৰ্গেনিজমটো আমি পাম স্প'ৰজোৱাত মেলেৰিয়া বস্তু পঢ়িম সেইটো হ'ল প্লাজমডিয়াম ভাইভেক্স কিন্তু বেমাৰটো কৰে সেইটো প্ৰট'জোৱাই কিন্তু বিয়পাই কোনে মস্কুইটো তো মস্কুইটোটো ভেক্টৰ যেনেকৈ চিচি ফ্লাইটো ভেক্টৰ হয় ফৰ ট্ৰিপানোচোমা অ'কে নাও নেক্সটলৈ আহি গ'লো বেছি সময় নাই আৰু 3-4 মিনিটত তোমালোকৰ ক্লাছ শেষ হ'ব ধৈৰ্য ধৰা প্লিজ চিলিয়েটেড প্ৰট'জোৱা মানে নামটো শুনিয়ে গম পাইছোঁ যে আমাৰ কি হ'ব চিলিয়া থাকিব চিলিয়া প্ৰেজেণ্ট এতিয়া চিলিয়াবিলাক কেনেকুৱা গোটেই বডিত থাকিব লাগিব গোটেই যেনেকৈ আমাৰ এক্সাম্পল যদি কওঁ এক্সাম্পলটো আমি পেৰামেচিয়াম ইয়াত চাম পেৰামেচিয়ামৰ হ'ল এক্সাম্পল অ'কে পেৰামেচিয়ামটো দেখিবলৈ কেনেকুৱা চেণ্ডেলৰ নিচিনা মানে ছাৰ এনেকুৱা চেণ্ডেলযোৰ নিচিনা হয়নে ছাৰ চেণ্ডেলযোৰ নিচিনা হয় এতিয়া ইয়াৰ গাত পুৰা চিলিয়া পাবা এইবিলাক হ'ল চিলিয়া দিজ আৰ চিলিয়া চিলিয়া নিউক্লিয়াছ দুটা আছে এইটো এটা নিউক্লিয়াছ ধ্যান দিবা এই চিলিয়াবিলাকে কি কৰে চিলিয়াবিলাকে য'ত আছে মেৰাইন মষ্টলি মেৰাইন এইবিলাক চিলিয়েটেড প্ৰট'জোৱাবিলাক দে আৰ মষ্টলি মেৰাইন ইন নেচাৰ সাগৰত পোৱা যায় আৰু কি কৰে এহেঁতে সাগৰত যোনবিলাক খাদ্য আছে ফৰ এক্সাম্পল সৰু যোনবিলাক ফাইটোপ্লেংটনছবিলাক আছে এইবিলাক ঘূৰি ফুৰে নহয় ফুডবিলাক হয়নে ঘূৰি ফুৰে তো এহেঁতে কি কৰিব এই চিলিয়াবিলাক এনেকৈ মুভমেণ্ট কৰিব ইন কোঅৰ্ডিনেশ্যন চিলিয়াবিলাক কি কৰে চিলিয়া মুভছ ইন কোঅৰ্ডিনেশ্যন একেলগে মুভ কৰে টু কেটচ ফুড খাদ্য বস্তু সংগ্ৰহ কৰিবলৈ বা অলপ মুভমেণ্ট কৰিবলৈকো গোটেইবিলাক চিলিয়া ফ্লেজিলা নহয় কিন্তু ফ্লেজিলাৰ লগত কনফিউজ নকৰিবা চিলিয়া এইবিলাক হেয়াৰ লাইক ফ্লেজিলাতকৈ বহুত সৰু তো চিলিয়াবিলাক এনেকৈ একেলগে মুভমেণ্ট কৰে যেনেকৈ আমি নাও চলাওঁতে দেখোঁ নহয় নাওৰ যে কম্পিটিশ্যন হয় ৰেচবিলাক হয় একেলগে গোটেইবিলাকে মাৰে চ' সেই ছেইম ছিষ্টেমৰ চিলিয়াবিলাক প্ৰেজেণ্ট থাকে আৰু চিলিয়াবিলাক মুভমেণ্ট কৰি পেলাই কি কৰে যোনবিলাক ছাইডত ফুড থাকে প্ৰথম কথা ফুডবিলাক এহেঁতে কেপচাৰ কৰি পেলাই খাব পাৰে আৰু খাবলৈ কি থাকে খাবলৈ এটা এনেকুৱা সৰু টিউব এটা থাকে চ' দিছ টিউব এটা থাকে এইটো টিউবটোৰ নাম হ'ল গালেট বা চাইটোফেৰিংছ ঠিক আছে আৰু এই গালেট দি কি হয় গালেট দি পেলাই যোনবিলাক আমাৰ ফুডবিলাক আহে ফুড পাৰ্টিকলবিলাক সোমাই আৰু বেক্টেৰিয়া নহয় এইটো প্ৰট'জোৱাটো জীয়াই থাকে তো চিলিয়েটেড প্ৰট'জোৱাৰ এক্সাম্পল ইম্পৰ্টেণ্ট কোনটো পেৰামেচিয়াম অ'কে ফাইনেলি আহি গ'ল আমাৰ লাষ্ট পইণ্টটো স্প'ৰজোৱা নামটো শুনিয়ে গম পাইছা যে এহেঁতে স্প'ৰ বনাব এহেঁতে স্প'ৰ বনোৱাত হেল্প কৰে মানে ডিউৰিং দ্য লাইফ টাইম হয়নে এহেঁতৰ ক'ৰবাত নহয় ক'ৰবাত এটা ইনফেকচিয়াছ স্প'ৰজেনাছ ফেজ এটা থাকোঁ স্প'ৰজেনাছ কি বুলি স্প'ৰজেনাছ এইটো আকৌ বেলেগ বুজিবা
মই লিখো have a spore like okay have a spore like infectious stage okay example খালি important example কিটা শুনি লও এখিনি মই অলপ সৰু কৰি দিও যাতে তোমালোকৰ সুবিধা হওক okay now আমি ইয়াত example কিটা পঢ়িব লাগে example কিটা কি পঢ়িম এটা example দুটা example important এটা হল plasmodium vivax মানে স্পোৰোজোৱাৰ ভিতৰত the most notorious group বুলি কৈছে notorious group মানে most danger group স্পোৰোজোৱাৰ বহুতো মেম্বাৰস আছে বহুতো স্যাৰ প্ৰোটোজোৱাত আমি চাৰিটা গ্ৰুপ পাওঁ yes মেজৰ গ্ৰুপস পাওঁ এই চাৰিটা গ্ৰুপসৰ ভিতৰত যোনটো স্পোৰোজোৱাৰ গ্ৰুপটোৰ যিমান বিলাক মেম্বাৰস আছে সেই মেম্বাৰস বিলাকৰ ভিতৰত প্লাজমোডিয়াম মেম্বাৰসটো বহুত ডেঞ্জাৰাস notorious group and cause various types of disease in humans আমাৰ মানুহত বহুত বেলেগ বেমাৰ কৰে স্পেশালি যদি আমি কথা পাতো প্লাজমোডিয়াম vivaxৰ এটো কি কৰে কমন মেলেৰিয়া কৰে কমন মেলেৰিয়া এটোৱে কৰে আৰু এই মেলেৰিয়াটোৱে আমাৰ হিউম্যান পপুলেশনত এফেক্ট কৰে হয় না নহয় হিউম্যান পপুলেশনটো এফেক্ট পেলায় দিগদাৰ দিয়ে প্লাস আৰু এটা ডেঞ্জাৰ ইয়াৰ লগত প্লাজমোডিয়াম ভাইভাক্সটো হল কমন মেলেৰিয়া কৰে আৰু এটা হৈছে প্লাজমোডিয়াম falciparum এটো কি কৰে এটো আৰু ডেঞ্জাৰাস and it causes malignant malaria কৰিব পাৰে আৰু malignant malaria কাবাৰ যদি হয় it can also cause death okay deathও কৰিব পাৰে এইকিটা okay so protozoa group to আমি অলপ ডিটেইলস পঢ়ো protozoa প্ৰথম কথা হল protozoa to একদম এনিমেল লাইক হ'ব এহতৰ সেল ওয়াল না থাকে হেটেৰোটপিক নিউট্ৰিশন দেখাবো they are primitive animals okay now আমাৰ গ্ৰুপ আছে চাৰিটা স্যাৰ মনত কেনেকৈ ৰাখিম AFCS A মানে হল এমুবয়েড protozoa এমুবয়েড নামটোৱে আহিছে এমুবা পৰা তো এমুবাৰ স্ট্রাকচার তোমালোকে জানে ইরেগুলার শেপ হবো সিউডোপোডিয়া থাকিব ফলস পিট থাকিব সিউডোপোডিয়া দি খানা গ্রহণ কৰিব হয়নে সো এক্সাম্পল এমুবা এন্টামুবা হিস্টোলাইটিকা যোনটো ডিসেন্ট্রিও কজ কৰিব পাৰে হয়নে ফ্লেজিলেটেড এফ মানে হল ফ্লেজিলেট মানে কি ফ্লেজিলা থাকিব স্যার ফ্লেজিলেটেড এক্সাম্পল টু হল ট্রিপানোসোমা যোনে স্লিপিং সিকনেস কৰে আৰু ভেক্টৰটো কি টেসে ফ্লাই বা সিসি ফ্লাই জি কোৱা সিলিয়েটেড মানে তাত সিলিয়া থাকিব স্যার সিলিয়া মানে গম পাইছো আমাৰ হেয়ার লাইক এপেন্ডেজেস যোনটো এক্সাম্পল হল প্যারামেচিয়াম ধুনিয়া এক্সাম্পল সেন্ডেলৰ নিচিনা স্ট্ৰাকচাৰটো হয়নে আৰু প্যারামেচিয়ামৰ গুটে নুম থাকিব আৰু প্যারামেচিয়ামে কি কৰে এই নুমবিলাক হিলা এটা হল ফুড পাৰ্টিকল গ্ৰহণ কৰিব আৰু আনটো হল ই সুইমো কৰিব পাৰে এজাগাৰ পৰা আন জাগালে উইথ দা হেল্প অফ সিলিয়া যাবও পাৰে ওকে ওকে ফাইনাল আমি যদি কওঁ স্পোৰোজোৱাটোৰ ভিতৰত আমি যদি চাওঁ স্পোৰোজোৱাটোৱে স্পোৰ বনায় ইনফেকশিয়াছ এটা ষ্টেজ থাকে স্পোৰ বনাব পাৰে হেঁতে হয়নে আৰু স্পোৰোজোৱা মেম্বাৰ্স বিলাকৰ ভিতৰত প্লাজমোডিয়াম যোনটো জেনাস আছে প্লাজমোডিয়াম জেনাসটো বহুত ডেঞ্জাৰ আৰু প্লাজমোডিয়াম জেনাসৰ ভিতৰত আমি দুটা স্পেচিছৰ কথা পাতিলো এটা হল প্লাজমোডিয়াম ভাইভেক্স কজেস কমন মেলেৰিয়া যোনটো ইমান ডেঞ্জাৰ নহয় অফ কোৰ্স হিউম্যান পপুলেশনত এফেক্ট কৰে ইমান ডেঞ্জাৰ নহয় বাট প্লাজমোডিয়াম falciparum যোনটো আছে ইট ক্যান অলসো কজ ডেথ হেটো ম্যালিগনেন্ট ম্যালেৰিয়া ক্ৰিয়েট কৰে কজ কৰে ওকে সো দিস ওয়াজ অল অ্যাবাউট your today's class we will meet in the next class with a new group with a new kingdom not group with a new kingdom আমি এতিয়ালৈকে কি পঢ়িলো এবাৰ মই কৈ দিছো আমি এতিয়ালৈকে কি পঢ়িলো স্যাৰ কিংডমৰ ভিতৰত আমি কি পঢ়িলো আমি কিংডম কিনি পঢ়িছিলো 5 কিংডম ক্লাসিফিকেশন তাৰ আমি মনেৰা গ্ৰুপটো ক্লিয়াৰ কৰিলো মনেৰা গ্ৰুপ ইজ ক্লিয়াৰ তাৰ পিছত আমি প্ৰটিষ্টা গ্ৰুপটো পঢ়িলো প্ৰটিষ্টা গ্ৰুপটো ক্লিয়াৰ তাৰ পিছত আমি এতিয়া পঢ়িম ফাঞ্জাই নেক্সট আমি ফাঞ্জাই গ্ৰুপটো কথা পঢ়িম তাৰ পিছত আমাৰ থাকিব প্লান্টিয়া আৰু এনিমেলিয়া গ্ৰুপটো থাকিব আমাৰ পিছত ওকে নেক্সট আমি we will start with the fungi kingdom fungi okay thank you so much যদি ভাল লাগিলে প্লিজ লাইক শেয়ার সাবস্ক্রাইব আৰু তোমালোকৰ যদি নোটস লাগে you can always check my website okhomiyabio.com description link থাকিব তাৰ পৰা গৈ পেলাই তোমালোকে নোটস বিলাক চেক কৰিব পাৰা এইচএস ৰ কাৰণে মই স্পেশালি নোটস বিলাক ফ্ৰী ৰাখিছো তোমালোকে ফ্ৰীলি ডাউনলোড কৰি পেলাই নিজৰ বোৰ্ডছৰ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰা ওকে আৰু মই সোনকালে হয়তো মই লিংক দিয়ে দিম যদি পিছতকে চাই আছা কেদিনমানৰ পিছত চাই আছা তোমালোকে হয়তো ইয়াত তলত ভিডিওৰ তলত এনেকুৱাও লিংক পাবা য'ত নেকি তোমালোকে কুৱেশ্যন প্ৰেক্টিছৰ কাৰণে কিছুমান চেম্পল question papers মই দি দিম তোমালোকে question practice কৰিব পাৰিবা for NEET okay so this was all about the today's class meet you in the next class bye bye